শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত দীঘলগাঁৱত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু। হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ। শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত দীঘলগাঁৱত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু। উল্লেখযোগ্য যে যোৱা 7 তাৰিখে শিলা কুক নামৰ এগৰাকী মহিলাৰ স্বামী গৃহত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয়। এই মৃত্যু এতিয়াও সহজভাৱে ল'ব পৰা নাই মহিলাগৰাকীৰ পিতৃৰ পৰিয়ালৰ লোকে। 2 সন্তানৰ মাতৃ এই মহিলাগৰাকী কেইবাবছৰ ধৰি স্বামী গৃহৰ পৰিয়ালৰ লোকে অত্যাচাৰ কৰি অহাৰ এক অভিযোগ উত্থাপন কৰি এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰি চাৰিদুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। মহিলাগৰাকীৰ ভাতৃয়ে এনেদৰে কেমেৰাৰ সন্মুখত কান্দি কান্দি আৰক্ষীক এই বিষয়টোৰ সন্দৰ্ভত এক উচিত বিচাৰ কৰিবলৈ অনুৰোধ জনাইছে। কিন্তু ৰহস্যজনকভাৱে মহিলাগৰাকীৰ স্বামী গৃহৰ পৰিয়ালৰ লোকে এতিয়ালৈকে আৰক্ষীক ঘটনাৰ সন্দৰ্ভত কোনো কথাই অৱগত কৰা নাই। তেতিয়া আমাৰ এটা সন্দেহ হৈছে যে তেওঁলোকে এটা ষড়যন্ত্ৰ কৰি আৰু যিহেতু তেওঁলোকৰ ঘৰৰ মোৰ ভণ্টিৰ লগত যোৱা 4-5 বছৰ ধৰি মাটিৰ সংক্ৰান্তত আৰু নিজৰ হাজবেণ্ড ৱাইফৰ ভিতৰত মানসিক যিখিনি পৰিৱেশ যিখিনি থাকিব লাগে সেইখিনি নাই। তেওঁলোকৰ মতে কাজিয়া পেচাল, তেওঁলোকৰ লগত কোনো বণ্ডিং নাই, কোনো মিল নাই। মিল নথকাৰ কাৰণে তেওঁলোকে প্ৰেছাৰাইজ আজি 4-5 বছৰ ধৰি প্ৰেছাৰৰ ওপৰত প্ৰেছাৰ দি আছে। সৰু সৰু সামান্য কথাত আমি বুজাই মেলি মোৰ ঘৰতো গৈছিলে জোঁৱাই ভণ্টি ধুনীয়াকৈ বুজাই মেলি পঠিয়াই দিছোঁ। কিন্তু তাৰ পিছতো যেতিয়া আমি TMCৰ পৰা আকৌ যেতিয়া ঘৰত উভতি আহিলোঁ, য'ত তেওঁলোকে জুই লাগি জ্বলিছে বুলি কৈছে, মই নিজে আৰু বহুতো মানুহ মোৰ লগত আছিলে সেই ঘৰখনত চুকে কোণে আমি যিখিনি আমি মানে চালোঁ, তাত তেনেকুৱা ধৰণৰ এজন মানুহ জুই লাগি পুৰা বুলি তাত কোনো তথ্য নাই। আৰু তাত একদম নিউট এণ্ড ক্লিন তেওঁলোকে একদম সম্পূৰ্ণ মিছা কথা কৈছে। তাৰপিছত আমি ঘৰখনত সেই সময়ত যি সময়ত তেওঁলোকে কোৱা মতে যি সময়ত ঘৰখনত জুই লাগিছে বুলি কৈছে, কৈছে আপোনালোকে ক'ত আছিলে ঘৰখনত ইমান মানুহ থকাত এনেকুৱা এটা ঘটনা আপোনালোকে গমেই পোৱা নাই। ইমান প্ৰায় বডিখন 80% বডিখন জ্বলি যোৱাৰ পাছত ঘৰত 3জন মহিলা মানুহ আছে, 2জন পুৰুষ মানুহ আছে। এই গোটেইখিনি মানুহ থকাত ওচৰত থকাত এজন মানুহ এনেকৈ জুই লাগি পৰি যায়, আপোনালোকে সদায় একো গমেই নাপায়নে কিয় এনেকৈ কাম কৰিলে? তেতিয়া তেওঁলোকৰ মুখত কোনো মাত নাই। তো বহুত দুখ লাগিছে, এনেকুৱা হ'ব নালাগিছিল কাৰোৰ লগত। মই এই চাৰিদুৱাৰ থানা, এই প্ৰশাসন, আমাৰ চৰকাৰ বা এই প্ৰশাসনক মই এটা কৰযোৰে অনুৰোধ জনাইছোঁ যে মোৰ ভণ্টিয়ে যাতে ন্যায় পায় আৰু সঁচা যাতে তদন্ত হয়, সেয়ে মোৰ কাতৰ অনুৰোধ। জ্বলাইছে যেনেকৈ আমি চাইছোঁ, ঘৰটো আগত মাৰি পেলাই পিছত জ্বলাইছে। কাৰ ওপৰত সন্দেহ হয়? সিহঁতৰ ভনীৰ ওপৰত, ইয়াৰ হাজবেণ্ডৰ ভনীৰ ওপৰত আৰু হাজবেণ্ডৰ ওপৰত আৰু ইয়াৰ ওপৰত এই কি জালৰ ওপৰত। এতিয়া আপোনালোকে কি বিচাৰিছে? আমি আমাৰ প্ৰশাসনৰ পৰা তাই যোন যাব লগা আছিলে গ'ল। আমাৰ ন্যায় লাগে, যিটো ঘটনা হৈছে উচিত তদন্ত হ'ব লাগে। আমাৰ ভাৰপ্ৰাপ্ত OC ছাৰ তেখেতে খুব আমাক আশ্বাস দিছে, আমি তদন্ত কৰিম। তেখেতে মোক ফোনো ৰিচিভ কৰিছে, আমি এজাহাৰ দিলোঁ। সঠিক তদন্ত হ'ব লাগে আৰু ন্যায় পাব লাগে। আৰু যিজন আমাৰ আৰু এটা সন্দেহ যে মোৰ ভণ্টিক যদি এনেকুৱা কৰিব পাৰিছে, 2টা ল'ৰা ছোৱালী আছে সৰু সৰু, তেওঁলোকৰ ওপৰত যাতে প্ৰশাসনে এটা ব্যৱস্থা কৰি দিয়ে, তেওঁলোকে যাতে এটা সুব্যৱস্থা পায়, প্ৰশাসনে যাতে কৰিব পাৰে, মই এইখিনি ক'ব লগা আছিল। বালিপাৰাৰ পৰা দিলীপ চৰকাৰ ৰিপৰ্ট, গ্ল'বেল নিউজ।